হাই হেল্ল' নমস্কাৰ ৱেলকাম টু অটো গিয়াৰ। এখন বেলেনো চাওক, একদম ধুনীয়া কণ্ডিশ্যনত থকা এখন বেলেনো। আৰু গাড়ীখনৰ ডিটেইলছটো মই আপোনালোকক দি আছোঁ। বহুতে মোক বিচাৰি আছিলে বেলেনো লাগে, ফোন কৰি আছিলে, মেছেজ কৰি আছিলে বেলেনো লাগে। তো আজি এখন বেলেনো দেখাম, যিখন বেলেনো একেবাৰে ধুনীয়া কণ্ডিশ্যনত থকা, ফাৰ্ষ্ট অনাৰ, নন এক্সিডেণ্টেল, আৰু এতিয়ালৈকে গাড়ীখনৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু গাড়ীখনৰ কিলোমিটাৰ ৰানিঙো বেছি হোৱা নাই, 34,000 কিলোমিটাৰ অনলি। আৰু এতিয়া কথা হ'ল যে গাড়ীখন আমি আপোনালোকে যদি আমাৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে ভিজিট কৰিব অটো গিয়াৰ পাঠশালা, নিয়াৰ আনন্দৰাম বৰা একাডেমি, নেশ্যনেল হাইৰোডৰ একেলগে লগতে লাগি আছে। গাড়ীখন ৰিফাইনেন্স কৰি ল'ব পাৰিব, কেছত ল'লে কেছত ল'ব পাৰিব। গাড়ীখন এজ হৈছে 17 ডিচেম্বৰৰ গাড়ী, 2017 ডিচেম্বৰ, মানে 2018 গাড়ী বুলি আপুনি ধৰিব পাৰে, একো অসুবিধা নাই। ইয়াত চকাৰ পৰা আপুনি গোটেইখিনি যদি গাড়ীখনৰ চায়, আৰু এইটো ডেল্টা মডেলটোত গোটেইখিনি ফিচাৰ্ছ পোৱা যায় বাৰু, এলয় হুইল নাহে, বাকী গোটেইখিনি ফিচাৰ্ছ পোৱা যায়। এনেকুৱা দুপাত আপোনালোকে কি পাব, কিট আপুনি লক আনলক থাকিব, তাৰপিছত আউটাৰ ORVMত ইণ্ডিকেটৰ থাকিব। ৰাইট ছাইডটোত চাওক, একো কোনো স্ক্ৰেচ নাই, ইমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী, তাৰ কাৰণে বহুত বেছি ধুনীয়া, চকা টকা একেবাৰে ধুনীয়া হৈ আছে। আপুনি ইয়াত পিছফালে ডিফগাৰ পাই আছে, ডিফগাৰ পাব, ৰিয়াৰ উইপাৰ পাব। আৰু মই এটাৰ বুট স্পেচটো একবাৰ দেখাই দি আছোঁ গাড়ীখনৰ। বহুত ভাল বুট স্পেচটো, 5 ছিটাৰেই হয় গাড়ীখন। আৰু এতিয়া বুট স্পেচটো আপুনি চাওক, ইমান ধুনীয়া বুট স্পেচ হয়, বহুত বস্তু আপুনি একেলগে ইয়াত লৈ যাব পাৰিব। আৰু স্পেয়াৰ টায়াৰটো চাই লওক, স্পেয়াৰ টায়াৰো একদম নিট এণ্ড ক্লিন হৈ আছে, লগতে ধুনীয়া একেবাৰে। দেখি চিকি ইণ্টেৰিয়ৰ একদম ধুনীয়া কণ্ডিশ্যনত থকা। পিছফালটো চাওক, গাড়ীখনৰ লুকছটো আচলতে বেলেনোখনৰ দেখিবলৈ একেবাৰে ধুনীয়া। আৰু ৰাইট ছাইডটোও চাব পাৰে, ৰাইট ছাইডটোতো কোনো অসুবিধা নাই, একদম ধুনীয়া কণ্ডিশ্যনত থকা, একদম প্ৰব্লেম নোপোৱা গাড়ী। আমাৰ পৰা যদি আপোনালোকে এই গাড়ীখন লয় তেতিয়াহ'লে 1 বছৰৰ ইঞ্জিন ৱাৰেণ্টি, এটা ফ্ৰী ছাৰ্ভিচিং, আৰু যিমানখিনি ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছ আমি আপোনাৰ নামত ট্ৰেন্সফাৰ কৰি দিম। মই এবাৰ ইঞ্জিনটো আপোনালোকক দেখাই দিম, ইঞ্জিনটো কেনেকুৱা হৈ আছে। ইঞ্জিনটো একদম ধুনীয়া কণ্ডিশ্যনত থকা, যিহেতু গাড়ীখন বেছি ৰানিং হোৱা নাই। কৈছোঁ মই ৰানিং, গাড়ীখনত 34,000 কিলোমিটাৰ ৰানিং। আৰু 34,000 কিলোমিটাৰ ৰানিং মানে এখন গাড়ীত একেবাৰে কম ৰানিং। আৰু এয়া ইঞ্জিনটো এবাৰ দেখাই দিয়া, একদম চিল ইঞ্জিন হয়। আপুনি এয়া এপ্ৰনৰ পৰা চাওক, দুটা এপ্ৰন, ৰাইট ছাইড লেফ্ট ছাইড দুটা এপ্ৰন আছে, একদম ধুনীয়া, একো এক্সিডেণ্টেল নাই। বনেট চিল আছে, ইঞ্জিন চিল আছে, চবখিনি চিল আছে। অকল বনেট, ইঞ্জিন এইখিনিয়ে চিল নহয়, দৰ্জা, ডিকি আৰু গোটেই গাড়ীখন, অভাৰঅল গোটেই গাড়ীখন একদম চিল ইঞ্জিনত পাব আপোনালোকে। মই এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিম, ইণ্টেৰিয়ৰটো কেনেকুৱা কি হৈ আছে। ইণ্টেৰিয়ৰটো আপোনালোকে ইয়াৰ পৰা যদি ফাৰ্ষ্ট টাইম বাহিৰৰ পৰা চায় তেতিয়াহ'লে চাওক, ছিট কভাৰ লাগি আছে, একদম ধুনীয়া কণ্ডিশ্যনৰ ছিট কভাৰ, ব্ৰেণ্ডেড ছিট কভাৰ, ভাল ছিট কভাৰ লাগি আছে, ৰেড এণ্ড ব্লেকত আছে ছিট কভাৰ। আৰু ইয়াতো আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই আছে। ORVM আউটাৰ যিখন মিৰৰ আছে সেইটো আপুনি ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। ORVMটো ফল্ড আনফল্ড ইয়াৰ পৰা কৰিব পাৰিব, ড'ৰ লক আনলক ইয়াৰ পৰা কৰিব পাৰিব। ইণ্টেৰিয়ৰটো চাই লওক, কিলোমিটাৰটো এবাৰ দেখাই দিয়া। কিলোমিটাৰটো হৈছে 34,000 আজিৰ দিনত কিলোমিটাৰ। আৰু ইয়াত আপোনালোকে গোটেইখিনি AC কণ্ট্ৰলৰ পাব, মিউজিক ছিষ্টেম লাগি আছে। আৰু ষ্টিয়াৰিঙত গোটেইখিনি কণ্ট্ৰল আছে, ভলিউমৰ পৰা গোটেইখিনি, মিউজিকৰ পৰা মুড, ব্লুটুথ আছে, ব্লুটুথ এক্টিভিটি আছে। দুটা এয়াৰবেগ পাব আপোনালোকে, ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰ ছিটত দুটা এয়াৰবেগ পাব। আৰু বেলেনোখনত চবচে ভাল লগা কথাটো হৈছে কি, বেলেনোখনৰ যিটো স্পেচ, গাড়ীখনৰ যিটো স্পেচ একেবাৰে ধুনীয়া, পিছফালৰ হওক বা আগফালৰ হওক, স্পেচটো একেবাৰে ধুনীয়া। আৰু ইণ্টেৰিয়ৰটো একদম চিকচিকীয়া হৈ আছে, এইবিলাক চাওক, প্লাষ্টিক চাষ্টিক এইবিলাক লাগি আছে, মানে একদম ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী, ভাল মেইনটেনেঞ্চত থকা গাড়ী। মই এবাৰ এই স্পেচটো ভাল লাগে গাড়ীখনৰ। আপোনালোকে এই স্পেচটো চাওক, ইমান ধুনীয়া স্পেচ। এইটো হেণ্ডব্ৰেগৰ যিটো স্পেচ আছে, গিয়াৰ শ্বিফটিঙৰ যিটো স্পেচ আছে, এইটো কাপ হোল্ডাৰ হয়। গ্ল'ভ বক্সৰ স্পেচটো বহুত বেছি ডাঙৰ। আৰু ইণ্টেৰিয়ৰৰ পৰা গাড়ীখন খুব বেছি ভাল লাগে, মিটাৰ কনচিল হওক বা আপোনাৰ ডেছবৰ্ড হওক, দেখিবলৈ একদম ধুনীয়া লুকছত আছে গাড়ীখন। আৰু মই এবাৰ গাড়ীখন বাহিৰৰ পৰা দেখাই দিব, মই এবাৰ চলাই দিম গাড়ীখন, ৰাস্তাত আচলতে কেনেকুৱা লাগে গাড়ীখন দেখাই দিয়া তুমি।